নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আহিবলগীয়া কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ভীষ্মক ৰজাৰ জীয়কৰ নাম আছিল? অপশ্যন দিয়া আছে 4টা। অপশ্যন নম্বৰ এ ৰুক্মিণী, অপশ্যন বি উষা, অপশ্যন চি দৈৱকী, অপশ্যন ডি যশোদা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰুক্মিণী। ভীষ্মক ৰজাৰ জীয়কজনীৰ নাম আছিল ৰুক্মিণী। 2 নম্বৰ প্ৰশ্ন, উষা পৰিণয় ৰচনা কৰিছিল? অপশ্যন দিয়া আছে এ পীতাম্বৰ দ্বিজ, বি চন্দ্ৰভাৰতী, অপশ্যন চি ৰাম সৰস্বতী, অপশ্যন ডি ৰুদ্ৰপদ। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ পীতাম্বৰ দ্বিজ। উষা পৰিণয় পীতাম্বৰ দ্বিজে ৰচনা কৰিছিল। 3 নম্বৰ প্ৰশ্ন, কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজ্যসভালৈ পঠোৱা কৌতুকজনৰ নাম আছিল? অপশ্যন এ হংসবেগ, অপশ্যন বি মেগাস্থেনিছ, অপশ্যন চি আলবেৰুনি আৰু অপশ্যন ডি চন্দ্ৰভাৰতী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ হংসবেগ। কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা কৌতুকজন আছিল হংসবেগ। 4 নম্বৰ প্ৰশ্ন, ডুবি তামৰ ফলি কাৰ দিনত খোদিত হৈছিল? অপশ্যন দিয়া আছে নৰনাৰায়ণৰ দিনত, অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত, অপশ্যন চি সমুদ্ৰগুপ্তৰ দিনত, অপশ্যন ডি চন্দ্ৰগুপ্তৰ দিনত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ভাস্কৰ বৰ্মনৰ দিনত। 5 নম্বৰ প্ৰশ্ন, সৌৰদাস কোন মোগল সম্ৰাটৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল? অপশ্যন দিয়া আছে 4টা। অপশ্যন এ হুমায়ুন, অপশ্যন বি বাবৰ, অপশ্যন চি আকবৰ, অপশ্যন ডি শ্বেৰশ্বাহ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি। খুৰদাহ মোগল সম্ৰাট আকবৰৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল। 6 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? অপশ্যন দিয়া আছে 4টা। অপশ্যন এ চক্ৰধ্বজ সিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি ৰামসিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ চক্ৰধ্বজ সিংহ। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল চক্ৰধ্বজ সিংহ। 7 নম্বৰ প্ৰশ্ন, বামুণী কোঁৱৰৰ আন এটা নাম হ'ল? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ চুতুফা, অপশ্যন বি চুকাফা, অপশ্যন চি চুকাংফা, অপশ্যন ডি চুদাংফা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি চুদাংফা। বামুণী কোঁৱৰৰ আন এটা নাম হ'ল চুদাংফা। 8 নম্বৰ প্ৰশ্ন, চিলাৰায়ে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল? অপশ্যন দিয়া আছে। অপশ্যন এ 1546, অপশ্যন বি 1646, অপশ্যন চি 1449, অপশ্যন ডি 1826। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এ 1546। 1546 চনত চিলাৰায়ে প্ৰথম অসম আক্ৰমণ কৰিছিল। 9 নম্বৰ প্ৰশ্ন, কিমান চনত জয়সাগৰ পুখুৰী খন্দোৱা হৈছিল? অপশ্যন এ 1679 চনত, অপশ্যন বি 1697 চনত, অপশ্যন চি 1497 চনত, অপশ্যন ডি 1897 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1697 চনত। 1697 চনত জয়সাগৰ পুখুৰীটো খন্দোৱা হৈছিল। 10 নম্বৰ প্ৰশ্ন, বিজয়নগৰ ৰাজ্যৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? ইয়াৰ অপশ্যন দিয়া আছে 4টা। অপশ্যন এ দগৰাজ, অপশ্যন বি হাছান, অপশ্যন চি
কৃষ্ণদেৱ ৰায়, অপশ্যন ডি আলাউদ্দিন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি কৃষ্ণদেৱ ৰায়। বিজয়নগৰ ৰাজ্যৰ শ্ৰেষ্ঠ সম্ৰাটজন আছিল কৃষ্ণদেৱ ৰায়। 11 নম্বৰ প্ৰশ্ন, খানোৱা যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন এ 1610 চনত, অপশ্যন বি 1703 চনত, অপশ্যন চি 1530 চনত, অপশ্যন ডি 1527 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 1527 চন। খানোৱা যুদ্ধ 1527 চনত সংঘটিত হৈছিল। 12 নম্বৰ প্ৰশ্ন, গাৰো মহিলাক বিয়া কৰোৱা প্ৰথম বিদেশী কোন আছিল? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন এ ৰজ এলিন, অপশ্যন বি জন বেলছ, অপশ্যন চি টিম ৱেলছ, অপশ্যন ডি এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি টিম ৱেলছ। টিম ৱেলছ আছিল গাৰো মহিলাক বিয়া কৰোৱা প্ৰথমজন বিদেশী ব্যক্তি। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰা ব্যক্তিজন কোন আছিল? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন এ জোনাবালী, অপশ্যন বি জনাৰ্দন শৰ্মা, অপশ্যন চি পিনগলি ভেংকিয়া, অপশ্যন ডি এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি পিনগলি ভেংকিয়া। পিনগলি ভেংকিয়া আছিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰা ব্যক্তি। 14 নম্বৰ প্ৰশ্ন, প্ৰতাপ সিংহই হালদিঘাটত কোন মোগল সম্ৰাটৰ বিৰুদ্ধে যুঁজিছিল? অপশ্যন দিয়া আছে 4টা। অপশ্যন এ বাবৰ, অপশ্যন বি আকবৰ, অপশ্যন চি হুমায়ুন, অপশ্যন ডি মহম্মদ ঘুৰি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি আকবৰ। প্ৰতাপ সিংহই মোগল সম্ৰাট আকবৰৰ বিৰুদ্ধে হালদিঘাটত যুঁজিছিল। 15 নম্বৰ প্ৰশ্ন, এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল? অপশ্যন দিয়া আছে ৰাঘৱ চন্দ্ৰ ডেকা, অপশ্যন বি ভুৱন মোহন ডেকা, অপশ্যন চি ৰাঘৱ চন্দ্ৰ গোস্বামী, অপশ্যন ডি এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ৰাঘৱ চন্দ্ৰ ডেকা। ৰাঘৱ চন্দ্ৰ ডেকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি যিয়ে নেকি এণ্টাৰ্কটিকালৈ প্ৰথম গৈছিল। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।